আপুনি ইয়াতে মন্দিৰ মচিব মন্দিৰ মচো সদায় মচো মই ৰাতিপুৱা। আজি কি দেখিলে? আজি মই ৰাতিপুৱা আহি পেলাই মন্দিৰ চাফা কৰি আছো, সাৰি আছো, ঝাৰু মাৰি আছো আৰু ঝাৰু মাৰি থাকি পেলাই মই পাছত মুচিম আৰু তাৰপিছত এটা ল'ৰা আহে ৰাতিপুৱাই সোমবাৰে সি যাই পেলাই কৈছে আইতা হেৰি আজিতো মন্দিৰ দৰ্জাখন খোলাই আছে। ক'লো সি মিনটো পাৰিলে নেকি দৰ্জাখন মাৰিব কাৰণে, মই ক'লো আৰু কওঁতে কৈছে কি হেৰি নহয় এতিয়া দৰ্জাখন সেই হাতুৰি মাৰা চিন আছে। কি হাতুৰি মাৰা চিন আছে? দৰ্জা হাতুৰি মাৰা চিন আছে। মই উদাউৰি গেলো, উদাউৰি চাওঁ যে হয়তো দৰ্জাখনতো হাতুৰি মাৰা চিন আছে। তালাটো চাওঁ অলপমান সেই তাত থৈ আছে গেছাখনত, তাৰপিছত পৰি আছে। তাৰপিছত মই ক'লো কি হেৰি ঐ হেৰি মিনটো ফোন কৰিছো তালা বাচিল নে বেয়া। ফোন কৰোঁতে কৈছে কি মই তালা বাচছো নহয়। সেই তালা বাৰ বুলি ক'লে তালা বাৰ বুলি কওঁতে আৰু তাৰপৰা কৈছে হেৰি মুকুটটো চাইছো, মুকুটটো চোৱা আছে নেকি? তাৰপৰা দুই চালো, মুকুটটো চালো, মুকুটটো চাই পেলাই তাৰপৰা কান্দিব ধৰিলে। সিও কান্দিলে ময়ো কান্দিলো, কান্দি পেলাই আৰু চাওঁ যি হয় মুকুটটো নাই। সেই মুকুটটো নাই যদি কি হ'ল এতিয়া? তাৰপৰা আৰু লক্ষণে ফোন কৰিলে, কাৰোবাক ফোন কৰিলে গোটেই ৰাইজে বেলেগ জনাই দিলে আমাৰ আৰু জনাই দি পেলাই চব মানুহ ভৰ্তি হ'ল, আহি পেলাই ভৰ্তি আহি পেলাই পাছত আৰু মুকুট নাই আৰু তাৰ বাবুন আহিল। চোৰে সেই নিছি, মুকুটটো নিছি, হাৰ আছিল, সোণাৰ হাৰ আছিল, ৰূপেৰ হাৰ আছিল, এইগিলা নিছে আৰু চব। ফুল আছিল, ফুল কাণত পিন্ধা ফুল আছিল, ৰূপেৰ গোটেইখিনি আছে। টকা পইচা নাই তাতে, একো নিয়া সিগিলা বতৰ চতৰ একো নিয়া নাই, সিগিলা একো লাৰা নাই, খালি গুৱাৰ বস্তুখিনি নিছি। এইটো আমাৰ কোলাহাটী শ্ৰীশ্ৰী বাসুদেৱ দেৱালয়। ঘটনাটো এতিয়া মই ৰাতিপুৱা 8:30 বজাত গম পালোঁ। আমাৰ পুলিচে ফোন কৰিলে, আমাৰ ইয়াৰ পৰিচালনা কমিটি এখন আছে, পৰিচালনা কমিটিৰ সভাপতিয়ে ফোন কৰিলে যে যোৱা ৰাতি ইয়াতে এটা চুৰিকাৰীটো হৈছে। তাৰপিছত আমি তৎক্ষণাত আমি ৰাইজৰ মানুহ গোটেইখিনি যিখিনি আমাৰ তীৰ্থ আছে বা আমাৰ ৰাইজৰ যিখিনি ধৰ্মৰ মানুহ আছে গোটেইখিনি আমি ইয়াতে লগ হৈছোঁ। ঘৰৰ ভিতৰত তেওঁলোকে এখন ৰূপৰ মণিকূট এটা নিছে, ৰূপৰ চেইন এডাল, সৰু চেইন এডাল, আৰু আনুমানিক এটা হিচাপ কৰা নাই আমি, আনুমানিক 20-25টামান আমাৰ নিছে। এডাল সৰু চেইন, এডাল ডাঙৰ চেইন ৰূপৰ, আৰু 20টামান আমাৰ এই ৰূপৰ পাত নিছে, বেলপাত। তলা ভাঙি সোমাইছে।